আজি ওলালো দীঘলী পুখুৰীৰ পাৰলৈ বুলি। কিয় ওলাইছোতো গম পাইছে। আৰু আমি ওলাই মেলি আহি আছোঁ বাছৰ পৰা নামিলোঁ, আহি আছোঁ খোজকাঢ়ি আহি থাকোঁতে এখন ইমান ধুনীয়া পাৰ্ক দেখিলোঁ। মানে নোসোমাই নোৱাৰিলোঁ, সঁচাকৈ ইমান ভাল লাগিছে নহয় পাৰ্কখনৰ ভিতৰতে সোমাই। ইমান ধুনীয়া ধুনীয়া ফুল, আৰু আমি আহিছোঁ আবেলি টাইমত, আৰু এনেকুৱা টাইমত এনেও আহি ভালেই লাগে এনেকুৱা জেগাত। আৰু এয়া হৈছে লাচিত বৰফুকনৰ লগতে তেওঁ সেনাসকলৰ প্ৰতিমূৰ্তি বনাই থৈছে। সঁচাকৈ বহুত ভাল লাগিছে। আৰু কোনোবা যদি এই পাৰ্কখনলৈ আহিছে কমেণ্ট কৰি প্লিজ জনাব। আৰু মই আজি প্ৰথমবাৰ আহিছোঁ বাৰু। আৰু এতিয়া ধুনীয়াকৈ আমি পাৰ্কৰ পৰা ওলাই দিম। ইয়াতে ব'টিং কৰাৰ সুবিধাও আছে, কিন্তু আমি নকৰিলোঁ যিহেতু দেৰি হৈ যাব। পাৰ্কৰ পৰা ওলাই ধুনীয়াকৈ আহিলোঁ আমি স্পাইল পটেটো খাবলৈ মানস আৰু মনীষাৰ দোকানত। আৰু এয়া মনীষা পূৰা ব্যস্ত হৈ আছে। তাৰপিছতে এফালৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ চালোঁ গোটেই দোকানখিনি। সঁচাকৈ বহুত ভাল লাগিছে, ইমান ভাল লাগিছে। ইয়াতে আহিলে মানে মন চনবিলাকো ভাল লাগিব। আৰু এয়া আমি স্পাইল পটেটো অৰ্ডাৰ কৰিছোঁ। অলপ সময় ৰ'ব লাগিব যিহেতু বহুত ভিৰ হয়। আৰু আমি ধুনীয়াকৈ খাম এতিয়া। এয়া